নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোৰ কাৰণে আজি আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। 2025 বৰ্ষৰ স্কুটাৰ বিতৰণৰ কিছুমান সম্ভাৱ্য বিষয়ে ইয়াতে আলোচনা কৰিব বিচাৰিছোঁ আৰু কিছুমান নিয়ম আপোনালোকক ক'ব বিচাৰিছোঁ। এই ভিডিঅ'টো সকলো ছাত্ৰ ছাত্ৰীয়ে 2024 বৰ্ষৰ যিখন স্কুটিৰ যিখন নটিফিকেশ্যন আছে সেই নটিফিকেশ্যনখনৰ বিষয়ে আপোনালোকক এই ভিডিঅ'ৰ যোগেদি জনাব বিচাৰিছোঁ। আৰু নটিফিকেশ্যনখন আপোনালোকে চালে কিছুমান অলপ আইডিয়া পাবা। গতিকে ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টো তোমালোকে সকলোৱে সম্পূৰ্ণ চাবা, তেতিয়াহ'লে বিষয়খিনি জানিব পাৰিবা। এতিয়া আপোনালোক সকলোৱে যদি ছাত্ৰী 60% নম্বৰ পাইছে অথবা ছাত্ৰ হিচাপে 75%ৰ ওপৰত পাইছে, তেনেতে স্কুটাৰ পোৱাৰ যোগ্যতা আছে বুলি 24 বৰ্ষৰ যিখন নটিফিকেশ্যন আছে তাতে আছে। স্ক্ৰীনত মই আপোনালোকক দেখুৱাই দিছোঁ, স্ক্ৰীনটোত দেখিলে আপোনালোকে গম পাব। আৰু এটা কথা ইয়াতে ক'ব বিচাৰিছোঁ, বিশেষ কথা, যিটো নিযুত মইনা স্কিম ৰিলেটেড সেইটো জানিব পাৰিব এই ভিডিঅ'টোত। গতিকে সকলোৱে এই ভিডিঅ'টো ভালকৈ শুনিবা, তেতিয়াহ'লে বিষয়খিনি জানিবলৈ সুবিধা হ'ব। এতিয়া HS স্কুটি যিটো আছে, সেই স্কুটিটোৰ স্কিমটোৰ উদ্দেশ্যটো কি আছে এই নটিফিকেশ্যনখনত সেইটো কৈ দিব বিচাৰিছোঁ। প্ৰথমতে এই স্কিমটোৰ মূল উদ্দেশ্য হৈছে আমাৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে তাৰ মাজত প্ৰতিযোগিতাৰ মান বৃদ্ধি কৰা, ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিযোগিতাৰ মনোভাৱটো হোৱাৰ কাৰণে এই স্কিমটো দিয়া হয়। বিশেষকৈ ছাত্ৰীসকলৰ বাবে মবিলিটিৰ সুবিধা দিয়া হয় আৰু অসমৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত ভৰ্তিৰ হাৰ বৃদ্ধি কৰাৰ কাৰণে এই স্কিমটো চৰকাৰৰ ফালৰ পৰা লঞ্চ কৰা হৈছে। এইটো ঘোষণা হৈছে 2023 আৰু 24 বৰ্ষৰ বাজেটৰ আমাৰ মাননীয় বিত্তমন্ত্ৰীৰ দ্বাৰা। আৰু এই নটিফিকেশ্যন যিখন আছে সেইখন 2023 আৰু 24 বৰ্ষৰ বাজেটৰ বিত্তমন্ত্ৰী মহোদয়ৰ দ্বাৰা। এতিয়া আপোনালোক সকলোৱে গম পাইছে এই নটিচ যিখন আছে সেইখন 24 বৰ্ষৰ নটিচ। তাৰ ওপৰত আমি এটা অনুমান কৰিম আৰু আপোনালোক সকলো ছাত্ৰ ছাত্ৰীকে কিছুমান বস্তু বুজাম, তেতিয়াহ'লে আপোনালোকে বিষয়খিনি গম পাব। গতিকে ভিডিঅ'টো স্কিপ নকৰিবা। শেষতে আপোনালোক সকলোকে এটা ইণ্টাৰেষ্টিং কথা ক'ম, যিটো 25 বৰ্ষৰ কাৰণে আপোনালোকে যিবিলাকে বৰ্তমান চিন্তা কৰি আছা সেইখিনি জানিব পাৰিবা। এতিয়া আহকচোন চাওঁ কোনে কোনে স্কুটাৰ পাব। 24 বৰ্ষৰ লিষ্ট মতে ছাত্ৰীসকলৰ বাবে 60% বা তাতোকৈ অধিক নম্বৰ লাগে আৰু ছাত্ৰসকলৰ কাৰণে 75% বা তাতোকৈ অধিক নম্বৰ লাগে বুলি সেই নটিফিকেশ্যনখনত আছে। কেৱল যিসকলে এইবাৰ 2024 বৰ্ষৰ HS ফাইনেল এক্সাম দিলে তেওঁলোকে পাব, সেই নটিচখনত লিখা আছে। কিন্তু এতিয়া যিবিলাক চাই আছে সেইবিলাক 2025 বৰ্ষৰ HS ফাইনেল এক্সাম দিয়া ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। সেইখিনি এই নটিচত আছে। বেটাৰমেণ্ট বা ৰিএপিয়াৰেঞ্চ কৰা সকলৰ বাবে এই সুবিধা পাব নোৱাৰে। বেটাৰমেণ্ট থকা বা ৰিএপিয়াৰেঞ্চ সকলৰ কাৰণে যোৱাবাৰো দিয়া নাছিল, গতিকে এইবাৰো দিব, এইটো কোনো কথা নাই, নিদিবই। গতিকে যিসকলে HS পাছ কৰি পঢ়া এৰি দিলে, অৰ্থাৎ ড্ৰপ আউট হৈছে, তেওঁলোকেও নাপায় এই স্কুটিখন। গতিকে তেনেধৰণৰ ষ্টুডেণ্ট যদি এইবাৰো থাকে তেওঁলোকে নাপাব। অসমৰ নিবাসী হ'ব লাগিব, অসমৰ স্থায়ী বাসিন্দা আমি হ'ব লাগিব যোনে এপ্লাই কৰিব। আৰু যিসকলে HS পাছ কৰি তাৰপিছতো 10+12 পাছত পঢ়া আগবঢ়াইছে তেনেকৈ থাকিলে হ'ব। যিবিলাকে ধৰি লওক HS পাছ কৰি নতুন কলেজত এডমিশ্যন লৈছে, কণ্টিনিউৱাছ পঢ়াখিনি চলাই আছে, তেনে ষ্টুডেণ্টবিলাক হ'ব লাগিব, নহ'লে তেওঁলোকে নাপাব পাৰে। স্কুটাৰ কেনেকৈ বিতৰণ কৰা হয়, ডিষ্ট্ৰিবিউশ্যন প্ৰচেছখিনি। বন্ধুসকল, এতিয়াৰ মূল কথাটো এইটোৱে, স্কুটাৰ কেনেকৈ পাব সেইখিনি জানি লোৱা। 24 বৰ্ষৰ যিখিনি নটিফিকেশ্যন আছে সেইখন তোমালোকে চালে গম পাই যাবা। প্ৰথমতে AHSEC অৰ্থাৎ অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ পৰা শিক্ষাৰ্থীৰ তালিকা সংগ্ৰহ কৰা হ'ব। যিবিলাক শিক্ষাৰ্থী এলিজিবল হ'ব, এলিজিবল এখন মেৰিট লিষ্ট ওলাব। সেই মেৰিট লিষ্ট মতে তেওঁলোকৰ শিক্ষাৰ্থীৰ তালিকা সংগ্ৰহ কৰা হ'ব আৰু সেই লিষ্টটো director.higher-education.assam.gov.in ৱেবছাইটত আপলোড কৰা হ'ব। গতিকে সেই ৱেবছাইট যিটো আছে সেই ৱেবছাইটটো সকলো ছাত্ৰ ছাত্ৰীয়ে নোট কৰি ৰাখিবা। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। যেতিয়া নটিচখন ওলাব আমি ভিডিঅ' বনাম। আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা, আপডেটবিলাক আহিলে আপোনালোক সকলোকে দিম।
তাৰপিছত সেই নটিচ যিখন আছে সেই নটিচত তাৰ যিখন লিষ্ট ওলাব তাৰ পাছত আপোনালোকৰ কলেজ বা বিদ্যালয়ৰ প্ৰিন্সিপালৰ পৰা চাৰ্টিফিকেট সংগ্ৰহ কৰিব লাগিব এখন এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট দিয়া হ'ব সেই চাৰ্টিফিকেটখন সংগ্ৰহ কৰিব লাগিব আৰু সেই চাৰ্টিফিকেট লৈ নিৰ্দিষ্ট ডিলাৰশ্বিপৰ পৰা স্কুটাৰ সংগ্ৰহ কৰিব লাগিব নিৰ্দিষ্ট ডিলাৰৰ স্কুটাৰ সংগ্ৰহ কৰিব লাগিব কিন্তু তাৰ ভিতৰত আপোনালোকৰ কিছুমান ডকুমেণ্টছ পাতি আছে সেইখিনি লৈ পেলাই আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব স্কুটিনি হ'ব ডকুমেণ্টছখিনি চেক কৰা হ'ব সেইখিনি কাম কলেজৰ ভিতৰতে হ'ব কলেজৰ লগত সংযুক্ত হৈ ডিলাৰৰ লগত মিলি পেলাই সেইখিনি কাম হয় আপোনালোকক ফোন চোন আহিব তেনেধৰণৰ কিছুমান প্ৰক্ৰিয়া আছে সেইখিনি আমি পিছত এনেকৈ আপোনালোকক ভিডিঅ'ৰ যোগেদি জনাম এতিয়া নিবন্ধন বা বীমাৰ খৰচ চৰকাৰে বহন কৰিব যিবিলাক এই গাড়ীখন লোৱাৰ ক্ষেত্ৰত যিবিলাক বীমা আছে ইঞ্চুৰেঞ্চ আছে বা এইখিনি গাড়ীখন কাগজ পাতি যিখিনি আছে বনোৱাৰ ক্ষেত্ৰত RTOৰ খৰচ যিখিনি আছে সেইখিনি সম্পূৰ্ণ চৰকাৰে বহন কৰিব আৰু চৰকাৰে সেইখিনি মানে দি পেলাই তোমালোকক জাষ্ট স্কুটিখন হেণ্ড অভাৰ কৰিব অৰ্থাৎ আপোনাৰ পৰা কোনো পইচা লোৱা নহ'ব সেইখিনি 24 বৰ্ষৰ নটিচত আছে কোনো দালাল বা ব্যৱসায়িক কোনো ধৰণৰ মাচুল দিব নালাগে কোনো মধ্যভোগী মানুহ যিবিলাক আছে তেওঁলোকক কোনো ধৰণৰ এই বিষয়ে কোনো টকা দিব নালাগে বুলি এই নটিচখনতে উল্লেখ কৰা আছে শেষত যিসকলে ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড পাইছে তেওঁলোকে নিযুত মইনা স্কিমতো আবেদন কৰিব পাৰিব নে নোৱাৰে সেইখিনি এটা কথা নিযুত মইনা আঁচনি বাণীকান্ত কাকতি মেৰিট এৱাৰ্ডটো পালে নিযুত মইনা আঁচনি স্কিমত এপ্লাই কৰিব নোৱাৰিব এতিয়া অলপ গুৰুত্বপূৰ্ণ কথা ক'ব বিচাৰিছোঁ মই প্ৰথমেও কৈছিলোঁ ভিডিঅ'ৰ শেষতে জনাম যদি কোনো শিক্ষাৰ্থী নিজৰ ঠাইৰ পৰা স্কুটাৰ সংগ্ৰহ কৰিব নোৱাৰে তেনেতে আইনগত অভিভাৱকভাৱে সংগ্ৰহ কৰিব পাৰে আৰু তালিকাত নাম আহিলে নিশ্চিন্তে আপোনাৰ স্কুটাৰ নিশ্চিত বুলি জনাইছে সেইখিনি আপোনালোকে জানিলে তাৰপিছত আপোনালোকৰ আহিব যিবিলাক তালিকাত নাম আহিছে সেইবিলাক নিশ্চিন্ত হিচাপে থাকিব লাগে ইতিমধ্যে কোনো ডিলাৰশ্বিপত আপোনাৰ পৰা অগ্ৰিম পইচা যদি বিচাৰে তেনে ক্ষেত্ৰতো শিক্ষা বিভাগলৈ অভিযোগ কৰিব পাৰিব সেইটো বিষয় লৈ পেলাই গতিকে যেতিয়া স্কুটি দিব তেতিয়া তোমালোকে কোনো কাকো পইচা দিব নালাগে বন্ধুসকল এই যিটো তথ্য আছে সেই তথ্যসমূহ আপোনালোক সকলোৰ কাৰণে উপকাৰিতা হ'ব পাৰে মই এই ইনফৰমেশ্যনটো আপোনালোক সকলোকে জনাইছোঁ যিবিলাক 2024 বৰ্ষৰ স্কুটি প্ৰদান কৰা হৈছিল সেই ছিষ্টেমতে প্ৰদান কৰা হৈছিল সেই নটিফিকেশ্যনখনত মতে প্ৰদান কৰা হৈছিল আৰু সকলো ছাত্ৰ ছাত্ৰীয়ে সেই ছিষ্টেমতে পাইছিল এতিয়া মূল বিষয়টোলৈ যাব বিচাৰিছোঁ এই ভিডিঅ'টোতে কাট অফ মাৰ্কটো কিমান যাব কাৰণ যোৱা বৰ্ষৰ আমি সকলোৱে দেখিছোঁ যে স্কুটি বিতৰণৰ ক্ষেত্ৰত যেতিয়া কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল এইবাৰ 80%ত দিব বুলি কেবিনেটত এটা সিদ্ধান্ত গ্ৰহণ কৰি পেলাই তাতে মুখ্যমন্ত্ৰী মহোদয়ৰ ফেচবুক পেজত বা এক্স হেণ্ডেলতো সেইখিনি পোৱা গৈ আছিল 80%ত দিব বুলি কিন্তু সেইটো যোৱা বছৰৰ কথা আছিল এইবাৰ হয়তো সেইখিনি চেঞ্জ হ'ব পাৰে কি হ'ব এতিয়ালৈকে কোনেও মানে এইটো সঠিক ইনফৰমেশ্যন নাজানে এতিয়া যিখন নটিফিকেশ্যন আপোনালোক সকলোকে মই পঢ়ি শুনাইছোঁ বা যিখিনি ছিষ্টেম আছে আমি পূৰ্বৰ যিটো স্কুটি বিতৰণৰ প্ৰক্ৰিয়াখিনি আছে সেইখিনিৰ এটা ধাৰণা আপোনালোক সকলোকে দিছোঁ যাতে আপোনালোকে বিষয়খিনি জানিব পাৰে বুজি পায় কাৰণ বহুতে বিভিন্ন ধৰণৰ বিভ্ৰান্তিমূলক ভিডিঅ'জবিলাক বনাই আছে ভিউজ পাবৰ কাৰণে সেইখিনি যাতে তোমালোক বিভ্ৰান্তি নোহোৱা কাৰণ এতিয়াও যথেষ্ট সময় আছে সেইখিনি তোমালোকে এডমিশ্যনৰ কামখিনি কৰিব লাগে ৰেগুলাৰ কলেজত এডমিশ্যন ল'ব লাগে তাৰপিছত তোমালোকে এই প্ৰক্ৰিয়াখিনিৰ মাধ্যমেদি এনেকুৱা হ'ব কিন্তু মই ইয়াৰ উপৰঞ্চি ক'ব বিচাৰিছোঁ হয়তো এইবাৰ অলপ চেঞ্জেছ হ'ব পাৰে যদি কিবা চেঞ্জেছ হয় তেতিয়াহ'লে আপোনালোক সকলোকে ভিডিঅ'ৰ যোগেদি জনাম এতিয়া আমি সকলোৰে নেক্সট ষ্টেপটো হ'ব যিহেতু পাছ কৰিছে যিবিলাক ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ নেক্সট ষ্টেপটো হ'ব যে কেতিয়া স্কুটিৰ নটিফিকেশ্যনখন আহিব সেই নটিফিকেশ্যনখন চাব লাগে সেই নটিফিকেশ্যনখন চোৱাৰ পিছত যদি সেই নটিফিকেশ্যনখনত যিখিনি গাইডলাইন আহিব সেই গাইডলাইন মতে আমি ধাৰ্য কৰিব পাৰি যে ইমান পাৰ্চেণ্টেজত দিব এনেকৈ দিব সেইখিনি কাগজ লাগিব এই ছিষ্টেমতে এপ্লাইৰ কামখিনি আৰম্ভ হৈ যাব আশা কৰোঁ সকলো ছাত্ৰ ছাত্ৰীয়ে এই আপডেটটো পাই মনত অলপ শান্তি পাব সেইটোৱে মেইন আপডেট গতিকে ইয়াৰ ওপৰঞ্চিও যদি কিবা জানিবলগীয়া থাকে বা আপোনালোকে ভাবিছে যে ইমান পাৰ্চেণ্টেজত দিব বুলি বা সেইখিনি আমাক কমেণ্ট কৰি জনাব পাৰে আপোনালোকৰ লগত কথা পাতিলে আমাৰ মনটো ভাল লাগে বা আপোনালোক সকলোকে আমি কিবা এটা ক'ব পাৰি সেইটো কাৰণত আপোনালোক সকলোকে ডিছকাছ কৰোঁ গতিকে যিমান পাৰে কমেণ্ট কৰিব ইয়াৰ ওপৰঞ্চিও কিবা যদি জানিবলগীয়া থাকে আৰু শিক্ষামূলক ভিডিঅ'বিলাক যদি চাব বিচাৰিছে আমাৰ OLS অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমি এনেধৰণৰ আপডেটেড ভিডিঅ'বিলাক লৈ আহোঁ আপোনালোক সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে আৰু বিশেষকৈ এডমিশ্যনৰ কাৰণে বা কি কোৰ্চ কৰিব পাৰি তেনে ৰিলেটেড আমি কিছুমান টপিক্সৰ ওপৰত ভিডিঅ' লৈ আহোঁ সেইবিলাকো চাব পাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলো ছাত্ৰ ছাত্ৰীকে থেংক ইউ নেক্সট আৰু এটা ভিডিঅ'ত লগ পাম থেংক ইউ